Hello students, so এই ভিডিওটোত আমি সলভ কৰিম কৰিছা অহা 2.6 ৰ কোৱেশ্চন আনসাৰখিনি। সো এতিয়া আমাক প্ৰথম প্ৰশ্নটোত কৈছে যে তলত দিয়া পাটিগণিতীয় ৰাশিবোৰৰ বন্ধনী অপহৰণ কৰা, অৰ্থাৎ এই বন্ধনীখিনি নাইকিয়া কৰিব কৈছে। সো এই বন্ধনীখিনি অতৰুৱা আগতে তোমালোকে কেইটামান কথা জানিব লাগিব। যেনেকৈ এতিয়া মই তোমাক এক্সাম্পলত ইয়াত লিখি দেখাইছোঁ যে চিনকেইডালৰ কথা জানিব লাগিব। যেনেকৈ ধৰি লোৱা যদি প্লাছ আৰু প্লাছ দুডাল চিন থাকে, প্লাছে প্লাছে সদায় প্লাছ হয়, আৰু যদি মাইনাছ মাইনাছ দুডাল চিনো থাকে তেতিয়াও প্লাছ হয়। আৰু যদি চিনটো প্লাছ আৰু মাইনাছ থাকে, প্লাছে মাইনাছে মাইনাছ হয়, আৰু মাইনাছ আৰু প্লাছ যদি থাকে মাইনাছে প্লাছেও মাইনাছ হয়। মানে এইটো মনত থবা, যদি সেম চিন থাকে তেতিয়া প্লাছ হয়, আৰু অপজিট চিন থাকে তেতিয়া মাইনাছ হয়। মানে প্লাছে প্লাছে প্লাছ হ'ব আৰু মাইনাছে মাইনাছেও প্লাছ হ'ব। সো এই চিনকেইডাল তোমালোকে মনত থৈ দিয়া, আৰু এই চিনকেইডাল ইউজ কৰি আমি এই কুৱেশ্যনকেইটা সলভ কৰিম। সো এতিয়া আমাক প্ৰথমটোত দিছে 1 নম্বৰত যে 12 + 4 - 3। ইয়াত আমাক কি কৈছে যে বন্ধনী অপহৰণ কৰা, অৰ্থাৎ ইয়াৰ ব্ৰেকেটটোৱে আঁতৰাব কৈছে, সলভ কৰিব কোৱা নাই। সো প্ৰথমতে কি কৰিবা, 12টো 12 হিচাপতে থকা, ইয়াত প্লাছ চিন আছে, এই 4টো আগত একো চিন নাই মানে কি আছে, প্লাছ চিন আছে। সো প্লাছে প্লাছে কি হ'ব, প্লাছে প্লাছে প্লাছ হয়, গতিকে ইয়াত চিনডাল আহিব প্লাছ, আৰু ইয়াত আহিলে 4। তাৰপিছত চোৱা নেক্সটটো আমি যেতিয়া চাম, ইয়াত চোৱা প্লাছ চিন আছে, ইয়াত আছে মাইনাছ চিন, প্লাছে মাইনাছে কি হয়, প্লাছে মাইনাছে মাইনাছ হয়, গতিকে ইয়াত আহিব মাইনাছ, আৰু এইফালে আহিব 3। সো এইটোৱে আমাৰ ইমানখিনিতে সলভ হৈ গ'ল। সো ঠিক তেনেকৈ ইয়াৰ পিছত 2 নম্বৰটোত আমাক দিছে যে 30 - 5 - 2। ইয়াতো তোমালোকে সেম কৰিবা। প্ৰথমতে 30টো আছে, 30 লিখি লোৱা, ইয়াত মাইনাছ আছে, ইয়াৰ আগফালে একো চিন নাই মানে প্লাছ আছে, প্লাছে মাইনাছে কি হয়, মাইনাছ হয়, -5। আৰু ইয়াত মাইনাছ চিন আছে, ইয়াতো মাইনাছ চিন আছে, মাইনাছে মাইনাছে প্লাছ, অৰ্থাৎ +2 হ'ব। সো ইয়াতে আনসাৰটো ফিনিছ। সো এনেকৈ বাকীখিনি তোমালোকে এইকেইটা চিনৰ ইউজ কৰি আমি কৰি যাব লাগিব। যেনেকৈ ইয়াৰ পিছত আমাক চিটোত দিছে 45 - 10 + 5 দিছে। এতিয়া ইয়াত ব্ৰেকেটটো কেনেকৈ আঁতৰাবা, 45টো ফাৰ্ষ্ট দেখিলা, ইয়াৰ আগফালে মাইনাছ চিন আছে, ইয়াৰ আগফালে একো চিন নাই, 10টো আগফালে একো চিন নথকা মানে প্লাছ চিন, মাইনাছে প্লাছে মাইনাছ, -10 আহিলে, তাৰপিছত মাইনাছে প্লাছে -5। সো ইয়াত আনসাৰটো ফিনিছ। এনেকৈ গোটেইকেইটা কৰি দিয়া। সো ইয়াত আমাক 5 দিছে, -4 + 9। এতিয়া চোৱা 5 লিখিলোঁ, ইয়াত মাইনাছ চিন আছে, ইয়াতো মাইনাছ আছে, মাইনাছে মাইনাছে প্লাছ, +4 আহিলে, মাইনাছে প্লাছে মাইনাছ, তাৰপিছত 9। সো ইয়াৰ পিছত আমাক Fটোত দিছে 7 - -12 - 10। ইয়াতো সেম, প্ৰথমতে 7 আহিলে, মাইনাছে মাইনাছে প্লাছ হ'ল, এইটো আহিলে 12, আকৌ মাইনাছে মাইনাছে প্লাছ হ'ল, আৰু এইটো 10। সো Fটো হৈ গ'ল। সো ইয়াত আমাক টোটেল এইকেইটাই দিছিলে। সো ইয়াৰ পিছত আমাক 2 নম্বৰখিনিত কি কৈছে যে তলত দিয়াবোৰ শুদ্ধ নে অশুদ্ধ লিখা। মানে ইয়াত কি কৈছে যে তোমালোকক এফালে ব্ৰেকেট লগা দি দিছে, আৰু এফালে ব্ৰেকেট নলগা দিছে, মানে বন্ধনী অপহৰণ কৰি দিছে। সো এতিয়া তোমালোকৰ এই দুইটা ছাইড সেম হয় নে নহয় চাব কৈছে। যদি সেম হয় তেনেহ'লে শুদ্ধ লিখিবা, সেম নহ'লে অশুদ্ধ। মানে তোমালোকৰ এইটো ছাইডৰ ব্ৰেকেটখিনি আমি আঁতৰাই কেনে কৰিব লাগিব। সো ঠিক তেনেকৈ আমি এতিয়া ব্ৰেকেট কেনেকৈ আঁতৰাব লাগিলে শিকিলোৱে। সো এতিয়া 2 নম্বৰখিনি কৰোঁ। সো 2 নম্বৰৰ প্ৰথমটোত কৈছে যে 3 - 4 - 1 = 3 - 4 - 1। সো এতিয়া এইটোক আমি শুদ্ধ নে অশুদ্ধ সেইটো কেনেকৈ চাম, যে প্ৰথমতে চোৱা, ইয়াত প্ৰথমতে কাৰ্চিন দিম, কাৰণ সমান চিন মাজত আছে। সো ইয়াত 3 আহিলে, ইয়াৰ ব্ৰেকেটটো আঁতৰাবা, ইয়াত মাইনাছ চিন আছে, ইয়াৰ আগফালে একো চিন নাই মানে মাইনাছে প্লাছে মাইনাছ, 4 মাইনাছে মাইনাছে প্লাছ 1, তাৰপিছত এইফালে আছে 3 - 4 - 1। এতিয়া চোৱা 3 4 1 3 4 1 দুইফালে সেম নম্বৰ আছে। এতিয়া চোৱা 3 আগফালে প্লাছ চিন আছে, 3 আগফালে প্লাছ চিন আছে, এইটো সেম হৈ গ'ল। 4ৰ আগত মাইনাছ আছে, এইফালেও 4ৰ আগত মাইনাছ আছে, এইটো সেম হৈ গ'ল। কিন্তু এইটো চোৱা 1ৰ আগত প্লাছ চিন আছে, ইয়াৰ আগত মাইনাছ চিন আছে। সো দুইটা বেলেগ হৈ গ'ল, গতিকে দুইটা সমান নহয়। সো নট ইকুৱেল। এতেকে যদি সমান নহয় তেনেহ'লে আমি লিখিম অশুদ্ধ, আৰু সমান হোৱা হ'লে আমি লিখি ল'লে শুদ্ধ। সো 1 নম্বৰটো এনেকৈ ফিনিছ। সো ইয়াৰ পিছত আমাক বিটোত দিছে যে 3 - 4 + 1 = 3 - 4 - 1। সো ব্ৰেকেটটো আঁতৰাই চাম, আৰু দুইফালে যদি সমান হয়, সমান হ'লে শুদ্ধ লিখিম, আৰু নহ'লে অশুদ্ধ। এতিয়া 3টো 3 হিচাপে থাকিব, এইটো মাইনাছ আছে, 4ৰ আগত একো নাই মানে প্লাছ চিন আছে, প্লাছে মাইনাছে মাইনাছ, -4 মাইনাছে প্লাছে -1, এইফালে আহিলে 3 - 4 আৰু -1। 3 আগফালে প্লাছ আছে, এইটো ছাইডেও 3 আগফালে প্লাছ আছে, এইফালে -4 আছে, এইফালেও -4 আছে, এইফালে -1 আছে, এইফালেও -1 আছে। সো দুইফালে সমান হয়,
গতিকে এটাকে আমি লিখিম শুদ্ধ কাৰণ দুইফালে সমান আছে সো ইয়াৰ পিছত আমাক c টো দিছে 3 + 4 - 1 = 3 + 4 - 1 সো এতিয়া চাও দুইফালে সমান হয় না নহয় 3 আহিলে প্লাস এ প্লাস এ প্লাস প্লাস 4 প্লাস এ মাইনাস এ মাইনাস 1 এফালে আছে 3 + 4 - 1 দুইফালে চোৱা 3 আগফালে প্লাস চিন আছে ইয়াৰো প্লাস আছে 4 আগফালে প্লাস চিন আছে ইয়াৰ আগফালে প্লাস চিন আছে ইয়াত -1 আছে এফালেও -1 আছে সো দুইফালে সমান হয় গতিকে এটো হ'ব শুদ্ধ আৰু যদি সমান নোহোৱা হলে আমি লিখিলো হলে অশুদ্ধ সো ইয়াৰ পিছত আমাক d টো দিছে যে 3 + 4 + 1 3 - 4 + 1 সো ইয়াৰ আহিলে প্ৰথমতে 3 তাৰপিছত প্লাস এ প্লাস এ প্লাস প্লাস 4 প্লাস এ প্লাস এ প্লাস 1 এফালে আহিলে 3 - 4 + 1 এফালে গোটেইটা প্লাস আছে ইয়াত মাইনাস আছে গতিকে দুইফালে সমান নহয় সো এটাকে লিখি দিম অশুদ্ধ সো সমান নহল কাৰণে অশুদ্ধ সো ইয়াত টোটাল এইকেইটা আছিল সো ইয়াৰ পিছত আমাক 3 নম্বৰখিনি দিছে যে বক্সত প্লাস বা মাইনাস চিন আৰু বক্সত উপযুক্ত সংখ্যা বহোৱা মানে ইয়াত তোমালোকৰ প্লাস বা মাইনাস চিনো বহাব লাগিব যদি নম্বৰ লিখিব লগিয়া হয় তেনেহলে নম্বৰো বহাব গৈছে সো প্ৰথমটোত আমাক দিছে যে তোমালোকে কোৱেশ্চনটো চোৱা যে এটা সাইডে ব্ৰেকেট দিছে আৰু এটা সাইডে ব্ৰেকেট নাই দিয়া মানে এই ব্ৰেকেটটো অতৰালে এইটো সাইডে সমান হয় নে নহয় মানে যোনখিনি যি চিন বহিব তোমালোকে ফিল আপ কৰি দিব কৈছে মানে কেনেকৈ কৈছে যে ফাৰ্স্টটো তোমালোকে নম্বৰটো দিছে যে 12 - 3 - 1 = 12 এট বক্স দি দিছে 3 প্লাস বক্স দি দিছে এতিয়া মানে তোমালোকে গম পালা এই ডখত যোনটো ব্ৰেকেট আছে এই ব্ৰেকেটটো অতৰাই দিয়া সো ব্ৰেকেটটো অতৰালে কি হ'ব এইটো 12 আহিব মাইনাস এ প্লাস এ -3 আহিব আৰু মাইনাস এ প্লাস 1 সো ইয়াত তোমালোকৰ ব্ৰেকেটত কি পালা 12 টো আছে সো 12 টো আছে ইয়াত মাইনাস চিন হ'ব লাগে মানে বক্সটোত কি হ'ব মাইনাস চিন আহিব তাৰ পিছত 3 আছে প্লাস আছে ইয়াতো প্লাস আছে তাৰপিছত ইয়াত 1 আছে এই বক্সটোত কি আহিব 1 আহিব গম পালা না এনেকৈ সলভ কৰি লবা আৰু এইটো সাইডে বহাই দিবা যেনেকৈ সেকেন্ডটোত আমাক কি দিছে যে 7 ইয়াত বক্স এটা দিছে ব্ৰেকেট দি কিনে 3 + 2 দিছে আৰু এফালে দিছে 7 মাইনাস বক্স -2 সো এতিয়া ইয়াত কি কৰিবা যে 7 ৰ পিছত কি আছে ইয়াত একো চিন নাই ইয়াত 7 ৰ পিছত কি আছে মাইনাস চিন আছে গতিকে ইয়াত মাইনাস আহিব গম পালা না এটো গম এতিয়া যদি মাইনাস বহোৱা কি হ'ব 7 আহিব মাইনাস এ প্লাস এ মাইনাস তাৰপিছত 3 আহিব মাইনাস এ প্লাস এ মাইনাস তাৰপিছত এটো 2 আহিব সো এফালে বক্সত কি আহিব 7 মাইনাস এ বক্সত কি আহিব যে 7 মাইনাস 3 আছিলে বক্সটো 3 আহিলে তাৰপিছত -2 সো এনেকৈ সিম্পল হয় এটা সাইড যদি সলভ কৰা ইটো সাইড আৰামসে ওলাই যাব আৰু ইটো সাইড যদি আধা দিয়া থাকে এফালে আধা দিয়া থাকে এফালে আধা যি দিয়া আছে এটো ইয়াত বহাই দিবা যেনেকৈ এতিয়া c টো হৈ গল এবাৰ d টো চোৱা সো d টো আমাক দিছে বক্স এটা দিছে -12 আৰু 4 দিছে আৰু এফালে দিছে 30 - 12 বক্স আৰু 4 দিছে এতিয়া চোৱা ইয়াৰ প্ৰথমটোতে আমাক বক্স দি দিলে আৰু এফালে প্ৰথমতে 30 দি দিছে সো ইয়াত বক্স মানে কি হ'ব বক্সটো জেগা 30 আহিব সো এতিয়া 30 টো আহিলে সো এফালে ফিল আপ কৰি লবা তাৰপিছত এফালে এতিয়া সলভ কৰি কিনে যিমান যি পাবা এফালে বহাই দিবা সো ইয়াত 30 টো আগফালে আছিলে ইয়াত নাছিলে কাৰণে আমি 30 টো লিখি ললো সো এতিয়া ইয়াত 30 আহি গল মাইনাস এ প্লাস এ -12 আহিলে মাইনাস এ প্লাস 4 আহিলে সো এতিয়া ইয়াত কি আহিব 30 + 12 ইয়ালৈকে ঠিকে আছে ইয়াত মাইনাস আছে -12 আৰু বক্সটোত কি হ'ব ইয়াত প্লাস চিন আছে গতিকে বক্সটো আহিলে প্লাস চিন আৰু এফালে 4 d টো হৈ গল তাৰ পিছত e টোত আমাক দিছে 25 - 10 আৰু ইয়াত বক্স দিছে আৰু ইয়াত দিছে 3 আৰু এফালে দিছে বক্স -10 - 3 সো গম পালে ইয়াত 25 আছে এই প্ৰথমটো বক্স আছে সো ইয়াত কি আহিব 25 আহিব আৰু এটা সলভ কেনে কৰিবা সো ইয়াত মাইনাস আছে ইয়াতো মাইনাস আছে ইয়াত কি বহালে মাইনাস হ'ব মানে লাষ্টটো চোৱা ইয়াক ফলে যদি মাইনাস বহাই দিও মাইনাসে প্লাস হৈ যাব সো এফালে প্লাস বহাব নোৱাৰা তেনেহলে ইয়াত কি বহিব সৰি মই কি কলো যে ইয়াত মাইনাস চিন আছে সো গতিকে ইয়াত তুমি যদি মাইনাস বহাই দিয়া মাইনাসে প্লাস হৈ যাব সো ইয়াত প্লাস নাই ইয়াত মাইনাস আছে গতিকে ইয়াত প্লাস চিন বহাবা অপোজিটটো বহালে সদায় প্লাসে মাইনাস হৈ যায় সো এতিয়া যদি এটো মাইনাস বহাই প্লাস বহাই দিয়া তেতিয়া সলভ কি হ'ব চোৱা 25 মাইনাসে প্লাসে -10 মাইনাসে প্লাসে মাইনাস আৰু 3 তাৰপিছত এফালে এটো মিলিয়ে গল এটো 25 বহাই দিলা 25 বক্সত -10 আৰু -3
সো মানে বক্সটোত যোন মানে এটো কি হল এই বক্সটোত তুমি প্লাস যদি বহা তেনেহলে আনসার আহিব এটো বক্সত মাইনাস নহয় প্লাস বহাবা সো ইয়াৰ পিছত লাস্ট আৰু এটা দিছে যে f5 minus box দিছে plus 2 দিছে equal to 5 box দিছে 3 দিছে minus 2 দিছে সো ইয়াত মাইনাস আছে বক্স আছে বক্সত কি হইব ইয়াত টোটাল 3টা নম্বৰ আছে 5 আছে ইয়াত কি আছে 5 আছে 3 আছে 2 আছে ইয়াত 5 আছে 2 আছে ইয়াত কি থাকিব লাগিছিল 3 থাকিব লাগিছিল হৈ গল আনসাৰটো ইয়াত কি হইব 5 দিছে মাইনাস এ প্লাস এ minus 3 minus a plus a 2 ঠিকই আছে এফালে আহিলে 5 এতিয়া ইয়াক ফালে কি চিন বহিব ইয়াক ফালে মাইনাস চিন আসলে সো এই বক্সটোত কি আহিব মাইনাস চিন আহিব 3 minus 2 গমলা সো এটা আনসার সো বক্সটোত ইয়াত আহিলে 3 সো ইয়াৰ পিছত আমাক 5 নম্বৰ খিনিত চোৱা 5 নম্বৰ খিনিত দিছে যে কাখৰ স্তম্ভ আছে a আৰু b সো ইয়াত মিলাব কৈছে সো ফাৰ্স্টটো চোৱা 20 প্লাস আছে আৰু সেকেন্ডত কি আছে 20 মাইনাস থাৰ্ড টু 20 মাইনাস আছে সো ইয়াত তোমালোকে যদি তিনটা চোৱা 20 প্লাস আছে সো আনসাৰটো কি আহিব প্ৰথমতে 20 প্লাস আহিব এই দুটা গুটেকিটা ভিতৰত কি হ'ব পাৰে এফিলে 20 প্লাস ইয়াত আছে অকল বাকিটাটো মাইনাস আছে ইগিটাটো মাইনাস আছে সো গটিকে a টু q লগত মিলিব সো a টু q লগত মিলা কোনটো আছে ইয়াত চোৱা a টু q লগত মিলা এইটো এটা আছে আৰু এইটো এটা আছে ওকে b আছে আৰু d আছে আৰু সেকেন্ডটো কি দিছে 20 minus 7 সো এইটো যদি অটৰৱা মাইনাস প্লাস এ মাইনাস তো আকলে আহিব -7 আৰু -a প্লাস এ -4 সো আনসার গুটেকিটা -4 আহিব সো গটিকে এটো r লগত মিলিব মানে তোমালোকে কনফিউজ হৈছে যদি সলভ কৰিলা এনেকে মই দেখাছো a টো আমাক দিছে 20 plus 7 plus 4 এটা সাইড সলভ কৰিলে হৈ যাব সো এটা সাইড কৰিলে কি হ'ব 20 plus 7 plus a plus 4 a টো কাৰ লগত মিলিলে তেনেহলে q লগত মিলিলে আৰু b টো আমাক কি দিছে 20 minus 7 plus 4 এত কি আহিব 20 minus a plus a minus 7 minus a plus a minus 4 সো এটো কোনটো আছে এটো r ত আছে কাৰণ এটো যদি সো এটো প্লাস আছে সো p টো নহব r হ'ব সেকেন্ড হ'ব r সো মিলিয়ে গল a টো q লগত b টো r লগত দুটা মিলালে হৈ যায় a টো q লগত b টো r লগত সো আনসাৰটো হ'ব অপচন b ইয়াৰ পিছত আমাক 6 নম্বৰ খিনিত কি দিছে যে তোমালোকৰ চাৰিটা কোখত চাৰিটা নাম্বাৰ দি দিছে কৈছে আৰু তোমালোকে এটো সলভ কৰি কিনে এই চাৰিটা ভিতৰত কোনটো হ'ব লিখি দিব কৈছে 6 অৰ a সো ইয়াত আমাক কি দিছে নাম্বাৰটো 6 minus 4 আৰু 1 দিছে একেদৰে 6 ফাৰ্স্ট লিখা -a plus a -4 -a plus 1 এটা এইখিনি সলভ কৰি দিয়া কি হ'ব 6 পৰা 4 মাইনাস কৰি দিলে 2 আৰু 2 লগত 1 টা এই 1 টো থাকি গৈছিল না 2 plus 1 equal to 3 সো আনসাৰ কোনটো হ'ব এইটো 3 টো লগত মিলাই দিয়া এনেকে b টো আমাক দিছে 10 plus 3 minus 1 এটা সোয়া 10 আহিলে plus a plus 3 plus a minus 1 10 এই দুটা মাইনাস কৰি দিয়া 3 পৰা 1 মাইনাস কৰিলে কি হয় এনেকে কৰা 10 plus 3 কৰিলে 13 হৈ গল 13 minus 1 equal to 12 সো 12 কোনটো আছে এই লাষ্টত আছে 12 ত মিলাই দিয়া এনেকে c ৰুট দিছে 8 minus 5 plus 3 একেটা 8 minus a plus a minus 5 আহিলে minus a plus a minus 3 সো এটা কি কৰিবা এটাৰ পৰা যদি 5 মাইনাস কৰা 8 পৰা যদি 5 গল 3 সো 3 আহিলে -3 আৰু 3 পৰা 3 মাইনাস কৰিলে 0 হয় সো আনসাৰটো 0 আছে নেকি আছে এটো আছে 0 ইয়াৰ লগত মিলাই দিয়া তাৰপিছত d টোত আছে 5 plus 4 minus 1 সো এতিয়া 5 আহিলে plus a plus 4 plus a minus 1 so 5 4 9 9 minus 1 equal to 8 ইয়াত 8 আছে ওপৰত এটো 8 লগত মিলাই দিয়া তাৰপিছত d হৈ গল e আছে it দিছে 7 plus 8 plus 3 so 7 আহিলে plus a plus 8 plus a plus 3 so
এইকেইটা গোটেইকেইটা যদি প্লাছ কৰা এনেকৈ হ'ব চোৱা 7 3 10 10 8 18 সো 18 আছে নেকি আছে এইটো লাষ্টত আৰু f টো আমাক দিছে 8 - 5 + 3 আগতে কি দিছিলে নাম্বাৰ কেইটা ফাৰ্ষ্টত দিছিলে তাৰপিছত ব্ৰেকেটটো সেকেন্ডত দিছিলে এবাৰ ব্ৰেকেটটো ফাৰ্ষ্টত দিছে নাম্বাৰটো সেকেন্ডত দিছে একো নাই ব্ৰেকেটটো ফাৰ্ষ্টত দিলে ব্ৰেকেটৰ নাম্বাৰটো ফাৰ্ষ্ট লিখা 8 সো f টো আমাক দিছে 8 - 5 + 3 সো ইয়াত তোমালোকে গম পালে যে 3 টো লাষ্টত আছে সো লাষ্টটো তোমালোকে ফাৰ্ষ্টটো লিখি ল'ব পাৰা নহলে এনেকৈ সলভ কৰিব পাৰা প্ৰথমতে 8 আছে 8 আহিব -5 আছে মাইনাস এ প্লাস এ মাইনাস হ'ব 5 এনেকৈ আহি যাব তাৰপিছত প্লাস আছে প্লাস 3 সো আনসাৰটো আহিলে 8 - 5 + 3 সো এতিয়া 8 পৰা যদি 5 মাইনাস কৰা 3 থাকিব 3 লগত 3 যদি প্লাস কৰি দিয়া আনসাৰটো আহিব 6 সো f টো হৈ গ'ল 6 সো ইয়াৰ পিছত আমাক 7 নম্বৰটো দিছে যে উপযুক্ত বান্ধনী ব্যৱহাৰ কৰা মানে বান্ধনী মানে কি এবাৰ ব্ৰেকেট দিব লাগিব সো আগতে কি কৰিছিল সলভ কৰি আছিল সো এবাৰ ব্ৰেকেট দিব যেহেতু কৈছে মানে আগৰটো নিচিনাই প্ৰসেস হয় কিন্তু এবাৰ অলপ উল্টা হয় এতিয়া চোৱা আমাক দিছে 40 - 2 - 8 = 30 সো এতিয়া তোমালোকে কি কৰিব পাৰা যে এইখিনি সলভ কৰিলে চোৱা 8 - 2 কৰি দিলে মাইনাস প্লাস 10 10 পৰা 40 যদি মাইনাস কৰা 30 হয় সো আনসাৰটো ঠিকই আছে সো ইয়াত তোমালোকে কি কৰিবা যে 40 টো সেম কে লিখা এতিয়া ইয়াত এই মাইনাস চিনডাল আছে মাইনাস চিনডাল দি দিলা তাৰপিছত ব্ৰেকেট দি দিয়া চিন ইয়াত 2 টো আহি গ'ল আৰু ইয়াত চিনটো উল্টাই দিয়া মাইনাস আছে প্লাস লিখি দিয়া এটা কি হ'ব প্লাসে মাইনাসে মাইনাস হ'ব 30 সো এতিয়া ব্ৰেকেটটো যদি ভাঙা কি হ'ব 40 আহিব মাইনাসে প্লাসে মাইনাস তাৰপিছত 2 আহিলে মাইনাসে প্লাসে মাইনাস তাৰপিছত 8 আহিলে সো গটিকে ওপৰ আনসাৰটো তোমালোকে পাই যাবা মানে এনেকুৱা হয় যে সেকেন্ড স্টেপটো যদি সলভ কৰা ফাৰ্স্ট স্টেপটো পাব লাগিব একেদৰে মানে চিনডাল যদি মাইনাসত থাকে প্লাস দি দিবা হৈ গ'ল হেতুৱে কৰিব লাগে এতিয়া b টো আমাক দিছে এটো a আছিল 15 + 8 আছে -3 = 20 আছে সেট কি কৰিবা 15 টো সেমে থাকিব ব্ৰেকেট দিয়া 8 টো লিখা মাইনাস আছে প্লাস চিন দি দিয়া নহয় ইয়াত তোমালোকৰ প্লাস চিন দিছা ইয়াত প্লাস চিন দিয়া তেনেহলে ইয়াত মাইনাস চিন দিবা 3 লিখা আৰু এইটো 20 প্লাসে মাইনাসে মাইনাস হৈ যায় সো আনসাৰটো সেমে ওলাব ইয়াৰ পিছত c টোত দিছে যে 27 - 12 + 10 = 25 এতিয়া কৰা 27 টো ফাৰ্স্ট লিখা ইয়াৰ ফলে ফাৰ্স্ট যোনটো চিন থাকে হেতুৱে বহাই দিবা ইমান ভাবিব দৰকাৰ নাই সো মাইনাস আছে মাইনাসে বহাই দিলো এফালে 12 আহি গ'ল এটো প্লাস আছে অপোজিট মাইনাস বহাই দিও সো মাইনাসে মাইনাসে প্লাস হৈ যায় আনসাৰটো 12 মানে এটো হৈ গ'ল সো মানে কি হ'ব যদি মাইনাস থাকে অপোজিট চিন বহাই দিবা আৰু প্লাস থাকিলে সেম চিন বহাই দিলে একো চিন্তা নাই মানে সেম চিনে বহাব লাগিব c হৈ গ'ল তাৰপিছত d -2 + 2 - 5 = -5 ইয়াত কি কৰিবা -2 ফাৰ্স্ট দেখিলো তাৰ পিছত প্লাস চিন আছে প্লাস চিন দি দিলো আৰু যেহেতু আগফালে প্লাস চিন আছে গতিকে চিন চেঞ্জ নকৰিলে হ'ব সো এনেকৈ বহাই দিয়া যদি আগফালে মাইনাস থকা হলে ইয়া চিনডাল চেঞ্জ কৰি দিলো হলে আৰু যেহেতু মাইনাস আগফালে প্লাস চিন আছে গতিকে চিন চেঞ্জ নকৰিলে হ'ব সো ইয়াত টোটাল এইকেইটাই আছিলে সো অলপ ভালকে চাবা ইয়াত অলপ চিনখিনিয়ে প্ৰবলেম হয় মানে মেইন চিনখিনিৰ কাৰণে তোমালোকক এইখিনি কৰিব দিছে